আছিল 2020 চনৰ 14 জুন আৰু সেই দিনটোতেই বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু হৈছিল। নিজৰ এপাৰ্টমেণ্টত চৰম সিদ্ধান্ত লোৱাৰ সময়ত পাইছিল নিথৰ দেহ উদ্ধাৰ কৰিছিল সমনিয়াই আৰু তাৰ পিছতেই এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল আৰু জনপ্ৰিয় বলিউডৰ অভিনেতাগৰাকীক হেৰুৱাই শোকাস্তব্ধ হৈ পৰিছিল অনুৰাগীসকল আৰু সেই তেতিয়াৰে পৰা অৰ্থাৎ 2020 চনৰ প্ৰায় আৰম্ভ হৈছিল তদন্ত প্ৰক্ৰিয়া আৰু 2025 চনৰ আজিৰ দিনটোত ইতিমধ্যে সিবিআইয়ে দাখিল কৰিলে ক্লোজাৰ ৰিপৰ্ট। তদন্ত ইতিমধ্যে সমাপ্ত হৈছে। তদন্তৰ অন্তত ওলাই পৰিল সুশান্ত সিং ৰাজপুতে চৰম সিদ্ধান্তই লৈছিল। এই মুহূৰ্তত সবিশেষ লৈ বিকানে চেষ্টা কৰিছো। অন্ত পৰিল অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত। সিবিআইয়ে দাখিল কৰিলে ক্লোজাৰ ৰিপৰ্ট। সিবিআইয়ে ইতিমধ্যে দাখিল কৰিছে ক্লোজাৰ ৰিপৰ্ট। হত্যাৰ অভিযোগৰ কোনো তথ্য বিচাৰি নাপালে সিবিআইয়ে। চৰম সিদ্ধান্ত লোৱাৰ কথা উল্লেখ সিবিআইৰ ক্লোজাৰ ৰিপৰ্টত। পৰিয়ালৰ লোকে হত্যাৰ অভিযোগ উত্থাপন কৰিছিল যদিও সেয়া সত্য নহল। ফৰেনচিক পৰীক্ষাত পোৱা হোৱা নাছিল কোনো অস্বাভাৱিকতা আৰু যাৰ বাবে ইয়াতেই সমাপ্ত কৰিব লগা হ'ল সিবিআইৰ ফালৰ পৰা তদন্ত। উল্লেখযোগ্য যে বিগত 2020 চনৰ 14 জুনত মুম্বাইৰ নিজ এপাৰ্টমেণ্টত চৰম সিদ্ধান্ত লোৱা অৱস্থাত উদ্ধাৰ হৈছিল ৰাজপুতৰ নিথৰ দেহ আৰু তাৰ পিছতে আৰম্ভ কৰা হৈছিল তদন্ত তেতিয়াৰে পৰা চলিছিল বৰ্তমান সময়লৈ আৰু সেই তদন্তৰ এতিয়া অন্ত পৰিল অভিনেতা সুশান্ত সিং ৰাজপুতৰ তদন্ত। আৰু সুশান্ত সিং ৰাজপুত এগৰাকী বলিউডৰ জনপ্ৰিয় অভিনেতা আছিল আৰু এই অভিনেতাগৰাকীৰ মৃত্যুত শোকাস্তব্ধ হৈ পৰিছিল প্ৰতিগৰাকী অনুৰাগী আৰু তাৰ পিছতেই নিজৰ যি মুম্বাইস্থিত যি এপাৰ্টমেণ্ট আছিল নিজৰ এপাৰ্টমেণ্টত চৰম সিদ্ধান্ত লোৱা অৱস্থাত উদ্ধাৰ কৰিছিল সুশান্ত সিং ৰাজপুতৰ মৃতদেহ আৰু আৰম্ভ কৰিছিল তদন্ত। পৰিয়ালৰ লোক তথা ভগ্নী মাতৃয়ে অভিযোগ উত্থাপন কৰিছিল এয়া চৰম সিদ্ধান্ত নহয়, এয়া হত্যা কৰা হৈছে সুশান্ত সিং ৰাজপুতক। তাৰ পিছতে আৰম্ভ কৰা হৈছিল তদন্তৰ দায়িত্ব গতাই দিয়া হৈছিল ৰাষ্ট্ৰীয় যি সিবিআই আছে সিবিআইক গতাই দিয়া হৈছিল আৰু সিবিআইয়ে আৰম্ভ কৰিছিল সমগ্ৰ ঘটনাৰ তদন্ত। আৰু ইতিমধ্যে সিবিআইৰ ফালৰ পৰা কোৱা হৈছে হত্যাৰ অভিযোগ উত্থাপন কৰিছে যদিও হত্যা কৰাৰ কোনো তথ্য ইতিমধ্যে সিবিআইয়ে লাভ কৰা নাই আৰু যাৰ ফৰেনচিকৰ সময়তো কোনো সেই অস্বাভাৱিকতা লাভ কৰা নাই সুশান্ত সিং ৰাজপুতৰ ক্ষেত্ৰত। গতিকে এয়া হত্যা বুলি ক'ব নোৱাৰি, এয়া চৰম সিদ্ধান্তই বুলি ক'ব লাগিব। ইতিমধ্যে সিবিআইয়ে দাখিল কৰিছে ক্লোজাৰ ৰিপৰ্টত উল্লেখ আছে এয়া সুশান্ত সিং ৰাজপুতৰ হত্যা নহয়, চৰম সিদ্ধান্তহে।